আজি ভিডিঅ'টো একেবাৰে এটা সিম্পল ভিডিঅ' কাৰণ বহুতে আমাৰ ইউটিউবৰ ক্লাছৰ পিডিএফসমূহৰ প্ৰসংগত সুধি আছে যে পিডিএফসমূহ আমি ক'ত পাম। ইটোৰ পাছত সিটো কমেণ্টো আহি আছে আৰু আমাৰ মেইল বক্সতো মেছেজবিলাক দি আছে, হোৱাটছআপতো বহুতে সুধি আছে যে পিডিএফবিলাক তেওঁলোকক কোনো পধ্যে লাগে। এতিয়া মোৰ কথাটো হ'ল আমি পিডিএফবিলাক দিমনে, আৰু বহুতে কি হয় সেই পিডিএফবিলাক আকৌ কিনি ল'ব বিচাৰিছে। আপোনালোকে কথাবোৰ বুজি নাপায় আচলতে। যিবিলাক বস্তু ফ্ৰীকৈ আমি আপোনালোকক ইউটিউবত প্ৰভাইড কৰি আছোঁ, সেই বস্তুটো আকৌ আপোনালোকে পইচা এটা দি পানি কিনি লোৱাৰ কি অৰ্থ আছে? একো অৰ্থ নাই। আৰু মই সাধাৰণতে পাৰ্চনেলি পিডিএফ কালেক্টৰ বেয়া পাওঁ। এইটো সঁচা কথা, মই পাৰ্চনেলি পিডিএফ কালেক্টৰ বেয়া পাওঁ, কিন্তু ময়ো এজন বুক কালেক্টৰ, মানে কালেক্টৰ অফ বুকছ যিটো কোৱা হয়, বিব্লিঅ'ফাইল হয়নে? মই সেই বুকছ কালেক্টৰ হয়। মই খুব কিতাপ কিনি মই ভাল পাওঁ। আগতেও খুব কিতাপ কিনিছিলোঁ, ঠিক আছে। কিন্তু এই কিতাপ কালেক্টৰ অফ বুকছ এই একেটা কথাই, কালেক্টৰ অফ বুকছ আৰু কালেক্টৰ অফ পিডিএফছ এই দুইটা বস্তুটো একেটাই বস্তুটো কিনি মেলি থৈ দিয়ে মানুহখিনিয়ে, কিন্তু নপঢ়ে। আজি আপোনালোকে এখন পিডিএফ কিনিছে, কাইলৈ 2খন 3খন গোট খাই গৈ থাকিব। জছ লাগিলে আপোনালোকে পিডিএফ কিনিলে, পিডিএফ 4-5টা পেজ পঢ়িলে, কিন্তু পিডিএফখনত আছিলে 200টা পেজ 300টা পেজ, পিডিএফখিনি ৰখি গ'ল, নপঢ়িলে। ঠিক একেধৰণে মোৰ তেনেকুৱা হৈছিলে। মই আছিলোঁ পিডিএফ কালেক্টৰ নহয়, মই আছিলোঁ বুক কালেক্টৰ। মই খুব কিতাপ কিনি ভাল পাইছিলোঁ, কিন্তু কিতাপখিনি কিনো, আধা কিতাপখন পঢ়া হয়, তাৰপিছতে আৰু পঢ়া নহয়, এনেকুৱা ধৰণৰ থাকে। চ' এই প্ৰচেছটোৰ পৰা আপোনালোকৰ একেবাৰে লাভ নহ'ব, মই সেইটো কিন্তু ডাইৰেক্ট কৈছোঁ। কিন্তু এতিয়া যিহেতু এপেক্স বেংকৰ কাৰণে আপোনালোকে কৈ আছে মই পিডিএফখিনি দিম, কেনেকৈ ধৰণে পাব, ক'ত কি কথা, গোটেই ভিডিঅ'টোতে আমি কথাখিনি জনাই দিম আপোনালোকক। এতিয়া আজিৰ ভিডিঅ'টো মই এইকাৰণেই লৈ আহিলোঁ, কাৰণ ইমান বেছি পিডিএফৰ কথা কৈ আছে আৰু মই ইমান ধুনীয়াকৈ ফ্ৰীকৈ আপোনালোকক মই ভিডিঅ'বিলাক দিয়ে আছোঁ। আপোনালোকে যদি কলম এটাই পেন এটাই লৈ পানি যদি সেই ভিডিঅ'টোৰ পৰাই যদি ষ্টাৰ মাৰ্ক দি যদি নোটছ কৰি যায় পইণ্ট ৱাইজ, নোটছ মানুহে ডাঙৰকৈ নোটছ নবনাই নহয়, নোটছ বনাই মানুহে কিবা এটা বস্তু আপোনালোকে ভিডিঅ'টো চাই আছে, পঢ়ি থাকোঁতে আপোনালোকে কিবা এটা ধৰিব পৰা নাই, কিবা এটা নাজানিছে, আপোনাৰ নলেজৰ বাহিৰৰ কিবা এটা মই কৈছোঁ, চ' সেই বস্তুটো ষ্টাৰ মাৰ্ক এটা দি পিনি লিখি থৈ দিলে। ছাপ'জ মই কৈ দিলোঁ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছে, তো ইয়াণ্ডাবু সন্ধি বুলি কৈ দিলে কিনাৰতে 1826 লিখি থৈ দিলে। সেইটো আপোনাৰ পাছত আহি যাব ন, নিজে পঢ়িবলৈ যেতিয়া বহিব সেই বহীখন আপুনি দেখিব যে এটা সৰু নোট আমাৰ পুতুককৈ পঢ়ি হৈ যাব, পুতুককৈ ৰিভিজনো কৰিব পাৰিব, কিন্তু সেই নোটটোতে বহুতখিনি কথা থাকিব। চ' সেইকাৰণে সেই তেনেকুৱা ধৰণৰ মিনি নোটবিলাক বনাবলৈ চেষ্টা কৰক। মই কেতিয়াবা দেখাই দিম নোট আচলতে কেনেকৈ ধৰণে বনাব লাগে। আমি যিবিলাক হায়াৰ ছেকেণ্ডেৰী হাইস্কুল বা গ্ৰেজুৱেশ্যনত পঢ়ি অহা নোট, পাত নোট, এপেজ 2 পেজ 3 পেজ দীঘলীয়া যিবিলাক নোট, তেনেকৈ ধৰণে নোট নবনায় কম্পিটিটিভ এক্সামৰ কাৰণে। কম্পিটিটিভ এক্সামৰ কাৰণে নোটবোৰ একেবাৰে সৰু মিনি নোট নবনাবলগীয়া হয়, স্মাৰ্ট ষ্টাডি কৰিবলগীয়া হয়। গতিকে এইবিলাক কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। এতিয়া পিডিএফসমূহ মই দি দিম, কাৰণ এপেক্স বেংকৰ পৰীক্ষা একেবাৰে ওচৰ চাপি আহিছে। আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই পানি এতিয়া নোটছ বনাব আপোনালোকে নোৱাৰিব। চ' পিডিএফসমূহ ক'ত পাব, কি কথা, আজিৰ ভিডিঅ'টোত আমি খুব সুন্দৰভাৱে আলোচনা কৰিম। আজিৰ ভিডিঅ'টো মই বনাবলৈ কেলৈ ভাবিলোঁ একচুৱেলি, ইদিনাৰ পাছত সিদিনা আমাৰ হোৱাটছএপতে হওক বা মেইল একাউণ্টতে হওক বা ইউটিউব ভিডিঅ'ৰ তলতে হওক অকল পিডিএফ লাগে, পিডিএফ হ'লে আমাৰ হেল্প হ'লহেঁতেন, তো এনেকুৱা ধৰণৰ কমেণ্ট। মোৰ SPN সকলে বেয়াও লাগিলে, কিন্তু মোৰ এটা কথা তেওঁলোকৰ কাৰণে মোৰ খঙো উঠিছে। কাৰণ কি হয়, পিডিএফ আপোনালোকে কালেকশ্যন কৰিব, পঢ়িব, মানি লৈছোঁ পঢ়িব, কিন্তু যিটো বস্তু মই ফ্ৰীলি আপোনালোকক প্ৰভাইড কৰি আছোঁ, অকণমান কষ্ট কৰি পানি সেই বস্তুকেইটা যদি নোট বনাই যদি আপোনালোকে লিখে, আপোনালোকৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো মনত ৰৈ যাব। কিন্তু পিডিএফকেইটাৰ পৰা পঢ়ি পানি আপোনালোকৰ এই বিশেষ একো লাভ নহ'ব। কিন্তু মই সেইটো কথা কিন্তু স্পষ্টভাৱে আপোনালোকক ক'ব বিচাৰোঁ। আৰু এটা কথা, মানুহে নিজৰ ওপৰত ইনভেষ্ট কৰিব লাগে। ইনভেষ্ট কৰিলে ডেফিনেটলি এটা ফল পোৱা যায়, কিন্তু য'তে ত'তে পইচা আছে বুলি য'তে ত'তে মানুহে এনেধৰণে ইনভেষ্ট নকৰে দেই। তো সেই পিডিএফকেইটা আপোনালোকৰ প্ৰয়োজন নাই। এই সময়ত আপোনালোকৰ কি প্ৰয়োজন আছে, যদি পঢ়ি থৈছে
সিলেবাস কমপ্লিট হৈছে তেতিয়াহ'লে আপোনালোকে মক টেষ্ট দিব পাৰে তো মক টেষ্টৰ কাৰণে আপোনালোকে ল'ব পাৰে তো মই সেইখিনি ব্যৱস্থা কৰি ৰাখিছোঁ আমাৰ মক টেষ্ট দি থকা হৈছে 90 পিছত সেইখিনি ল'ব পাৰে কিন্তু এতিয়া আমি বিকু বুলি ক'লে আমাৰ PDF ধেৰ আছে আমাৰ প্ৰতিটো ক্লাছৰ PDF ধেৰ আছে সেই PDF বিলাকো আমি বিকিব পাৰোঁ কিন্তু মই ব্যক্তিগতভাৱে PDF কালেক্টৰ বেয়া পাওঁ আৰু মই PDFও বিক্ৰী কৰাৰ এই ধাৰণাটোৰ লগত মই একেবাৰে সমৰ্থন নকৰোঁ মই মানে সেইটো কথাই হয় কাৰণ মই কি ভাবোঁ কিবা এটা এক্সামৰ কাৰণে কিবা এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ মানে PDF এসোপা আনি পানি আপোনালোকে গোটাই লোৱা কিতাপ এখিনি আনি পানি গোটাই লোৱা বা কিবা এটা কোচিঙত আপোনালোকে জড়িত হৈ লোৱা সেইটো প্ৰিপেৰেশ্যন নহয় প্ৰিপেৰেশ্যন মানে হৈছে কোনোবা এটা টপিক যদি আপোনাৰ আজি পঢ়িছে আজি যদি আপুনি ইয়াণ্ডাবু সন্ধিৰ বিষয়ে পঢ়িছে আজি যদি অসম বুৰঞ্জীৰ বিষয়ে পঢ়িছে সেই টপিকটোৰ ওপৰত আপোনালোকে ভালদৰে টপিকটো আয়ত্তলৈ আনি লোৱা নিজৰ সেই টপিকটোৰ এক্সপ্লেনেশ্যন ভিডিঅ'বিলাক চোৱা সেই টপিকটোৰ যদি কিবা কুৱেশ্যন আপোনালোকে চাইছে সেই কুৱেশ্যনটোৰ ভিতৰলৈ সোমাই যোৱা সেইখিনি ডিছকাশ্যন কৰা প্ৰেক্টিছৰ কাৰণে মক টেষ্ট দিয়া সেইবিলাক ইম্পৰ্টেণ্ট ৰিভিজন কৰা চ' এই ধৰণে PDF কালেক্ট কৰি পানি আপোনালোকে একো কৰিব নোৱাৰিব তো তাতোকৈ নিজে নোটবিলাক বনাবলৈ চেষ্টা কৰক ঠিক আছে মই দেখোঁ আচলতে সেইটো মোৰো হয় আজিকালি কি হয় এটা এইটো ট্ৰেণ্ডে হৈ গৈছে বহুতে PDF বিকে বহুত প্লেটফৰ্মত বহুত ইউটিউবাৰ বুলিয়ে নহয় বহুত প্লেটফৰ্মত বহুত ইনষ্টিটিউটে PDF বিলাক চেল কৰে এখন প্ৰকৃত কিতাপতকৈ PDFৰ মূল্যটো আজিকালি বেছি হৈ গৈছে কিন্তু সেইটো আপোনালোকে বহুতে কিনে চেল হৈ যায় বহুতে বিভিন্ন ঠাইৰ পৰা PDF কালেক্ট কৰি থাকে মোবাইলত ইমানেই PDF হৈ যায় কম্পিউটাৰত ইমানেই PDF হৈ যায় শ PDF জমা হৈ যায় পাছত সেই PDF বিলাক আপোনালোকৰ 80% PDF পঢ়াই নহয় সেইটোতো হয় সেইটো অপ্ৰিয় হ'লেও সত্য গতিকে কিন্তু পঢ়া নহ'লেও সেইখিনি তাতে থাকে সেইখিনি কিন্তু পঢ়া নহয় কিন্তু নতুন কোনোবাই আকৌ ইউটিউবাৰ এজনে কৈ দিলে যে ইয়াতে PDF এইটোত 100টা কুৱেশ্যন আছে বা এইটোত আমুক টপিকটো কমপ্লিট হৈছে লগালগ আপোনালোকে যিকেইজনৰ হাতত পইচা আছে বা যিকেইজনৰ পঢ়াৰ প্ৰতি ধাউতি এটা আছে লগালগ কিনি পেলাই হয়নে কিন্তু পঢ়া কিন্তু নহয় PDFখিনি কিনি পানি বহি থকা হয় যে মোৰ প্ৰিপেৰেশ্যনটো হৈ আছে কিন্তু তাতকৈ সেইখিনি কৰাতকৈ যিখিনি আছে আপোনাৰ লগত বা যিখিনি ফ্ৰীকে ইউটিউবত দি আছে সেই বস্তুখিনিৰ পৰা নিজে যদি কলম এটাই বহীখনে লৈ পানি নিজে যদি নোটছ বনাই পানি নিজেই যদি নোটছ এটা প্ৰিপেয়াৰ কৰে সেইখিনিয়ে কিন্তু তাতকৈ দুগুণ তিনিগুণ আপোনালোকক সহায় কৰিব বুজি পাইছে এতিয়া মানে বস্তুটো এনেকুৱা হৈ গৈছে এক্সাম এটাৰ কম্পিটিশ্যনতকৈ বা প্ৰিপেৰেশ্যনতকৈ PDF কালেক্ট কৰাৰ যিটো তেওঁলোকৰ এটা কি বুলি ক'ব লাগিব ধাউতি সেইটো বৃদ্ধি পাই গৈ আছে হয়নে নহয় গতিকে মই আচলতে কি ভাবোঁ ব্যক্তিগতভাৱে আনে বনোৱা 100টা 200টা বা 500টা PDF কালেক্ট কৰি ৰখাতকৈ আপুনি যদি নিজে হাতেৰে 10টা হ'লেও পেজ লিখে তো সেইটো আপোনাৰ কাৰণে বেছি ফলপ্ৰসূ হ'ব আৰু আপোনাৰ প্ৰিপেৰেশ্যনত সেই 10টা পেজে সেই 500-600টা PDFতকৈ বেছি ফল দিব বুলি মই ভাবোঁ ঠিক আছে আচলতে কি হয় যেতিয়া আমি কিবা এটা বস্তু নিজেই লিখি পিনি নোট প্ৰস্তুত কৰোঁ তো তেতিয়া আচলতে বিষয়টো আমাৰ আয়ত্তলৈ আহে আমি ভালদৰে বুজি পাওঁ আমি তাৰ ভিতৰলৈ সোমাই যাওঁ কিন্তু PDF এটা পঢ়াৰ লগে লগে বা PDFটো আমি কমপ্লিট কৰিবতো নোৱাৰোৱে বা কমপ্লিট যদি কৰোঁ সেইখিনি কিন্তু আমাৰ মনত নৰয় বা ৰিভিজন কৰিবলৈ আমাৰ বাবে সহজ নহয় কিন্তু নিজৰ নোটছখিনি কিন্তু ৰিভিজন কৰি ভাল লাগে হয়নে সেইকাৰণে চাবচোন আমি যেতিয়া সৰু হৈ আছিলোঁ হাই স্কুল মাধ্যমিক বা উচ্চতৰ মাধ্যমিকত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া খুব আমাক টিচাৰে কয় ন বস্তুখিনি লিখি পানি মুখস্থ কৰিবলৈ মুখস্থ মানে মনত ৰখাবলৈ তো সেইটো এটা প্ৰচেছ তেওঁলোকে কিয় কয় কাৰণ নিজে যেতিয়া লিখা হয় তেতিয়া ছাবকনচিয়াছ মাইণ্ডত সকলোখিনি বস্তু ছেট হৈ যায় চ' সেইকাৰণে PDFটোতকৈ নিজে নোটছ বিলাবলৈ চেষ্টা কৰকচোন মই এইটো কেৱল এপেক্স বেংকৰ কাৰণে কোৱা নাই মই যিকোনো ধৰণৰ এক্সামৰ কাৰণে কৈছোঁ ঠিক আছে কেতিয়াবা কিছুমান ই-বুক আমি এতিয়া DSSৰ কাৰণে ই-বুক বনাই ৰাখিছোঁ সেই ই-বুক কেইখন আপোনালোকে ল'ব পাৰে সেই ই-বুক কেইখনত বহুতখিনি তথ্য আমি তাতে সন্নিৱিষ্ট কৰিছোঁ কিন্তু এই যে ক্লাছবিলাক মই ফ্ৰী ক্লাছবিলাক দি আছোঁ সেইবিলাক PDF আকৌ আপোনালোকে পে'মেণ্ট কৰি পানি কিয় কিনিব লাগে কিয় আপোনালোকে আকৌ সেইখিনি ল'বলৈকে ইমান হেতাৰ পৰা কৰিছে যে সেইখিনি দিয়ক ছাৰ মই পইচা দিম মই পে'মেণ্ট মই আপোনালোকৰ মাজত টকা ঘটিবৰ কাৰণে অহা নাই মোৰ এটা হেবিট আছে মোৰ এটা কি ক'ব লাগিব এটা মোৰ আসক্তি আছে
এজ এ মানে কাৰোবাক পঢ়াবলৈ যিখিনি জানো সেইকাৰণেহে আচলতে মই ভিডিঅ'বিলাক দিওঁ চ' সহায় হ'বৰ কাৰণে মই মক টেষ্টসমূহ ৰিলিজ কৰিছোঁ কিন্তু এই PDF-সমূহ মই এনেধৰণে বিকি আপোনালোকৰ পৰা মই পইচা নলওঁ ফ্ৰীকৈ পাই যাব কেনেকৈ ধৰণে পাব মই কৈ আছোঁ এতিয়া প্ৰকৃততে মই ভিডিঅ'বিলাক যিমান দিওঁ চাবচোন মই কোনো এটা PDF আচলতে মই টেলিগ্ৰামত সাধাৰণতে নিদিওঁৱেই আচলতে মই ভাবোঁ যে আপোনালোকে ভিডিঅ'টো চাইছে যেতিয়া এটা পইণ্ট আপোনালোকে নোটছ কৰি যাওক কাৰণ তেতিয়া বেছি আপোনালোকৰ মনত ৰ'ব মই এজন ছাৰৰ ওচৰত যেতিয়া পঢ়িছিলোঁ মোৰ এজন ছাৰ আছিলে মই ছাৰৰ নামটো এতিয়া নকওঁ তো ছাৰে কি কৰিছিলে ডাঙৰ ইনষ্টিটিউট ছাৰৰ এতিয়াতো বহুত ডাঙৰ হৈ গ'ল ইনষ্টিটিউট তো ছাৰে PDF কেতিয়াও দিয়া নাছিলে আমাক আৰু PDF নিদিয়াৰ কাৰণে ছাৰৰ ওচৰত কেণ্ডিডেটো কম আছিলে বেলেগৰ ওচৰত যদি কেণ্ডিডেট আপোনাৰ আজিৰ তাৰিখত 1000জন থাকে তো ছাৰৰ সময়ত সেই সময়ত কেণ্ডিডেট কিন্তু 100জনহে আছিলে আৰু ছাৰৰ সেই 100জন কেণ্ডিডেটৰ ভিতৰত 90জনে চিলেকশ্যন পাইছিলে আৰু কিন্তু বেলেগৰ ওচৰত 1000জন থকাৰ পাছতো বেলেগৰ ওচৰত কিন্তু আপোনালোকৰ 50জন 60জন এনেকুৱা ধৰণৰহে চিলেকশ্যন পায় তো সেইটো কথা আছিলে ছাৰে কেতিয়াও PDF-ৰ ওপৰত গুৰুত্ব দিয়া নাছিলে আৰু মই ছাৰৰ পৰাই সেইখিনি শিকিছোঁ চ' সেইটোতো ক'বই লাগিব মই আচলতে স্পষ্টকৈ এইটোৱে ক'ব বিচাৰিছোঁ যে PDF-ৰ কোনো মূল্য নাই PDF-ক আপোনালোকে এনেকৈ কিনি পানি বা কিবা কৰি একো মূল্য নথকা এটা বস্তু কাৰণ এইটো বস্তু এটা সময়ত হেৰাই যাব যদি আপুনি নিজে নোটছ বনায় সেই নোটছটো থাকি যাব আপোনালোকৰ বা কিবা এখন কিতাপ কিনিলেও সেই বস্তু থাকি যাব চ' মই ভাবোঁ PDF মাত্ৰ আপোনালোকৰ কাৰণে এটা সহায়ক মাধ্যম হয় এইটো প্ৰিপেৰেশ্যনৰ এটা বিকল্প বুলি আপোনালোকে ভাবি নল'ব যে PDF-টো লাগিবই এতিয়া ক্লাছ এটা দিয়াৰ পাছত আকৌ PDF-টো আপোনালোকক কিয় প্ৰয়োজন হৈছে মানি লৈছোঁ মই দি দিম বাৰু সেইটো একেবাৰে ফ্ৰীকৈ দি দিম কিন্তু আপোনালোকে সেইটো কিনি ল'ম বুলি কিয় মোক কৈ আছে এইটো একেবাৰে বেয়া কথা কৈছে তো আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব হোৱাটছআপ নম্বৰতে আপোনালোকক দি দিয়া হ'ব PDF-সমূহ আচলতে এইবোৰ যিবোৰ কাৰণ এই কাৰণবিলাক মই আচলতে ভাবি থাকোঁ আৰু সেইকাৰণে মই কোনো দিন আচলতে এনেকৈ ধৰণে PDF বিক্ৰী কৰা বা এইবোৰ সিদ্ধান্ত মই লোৱা নাই আৰু নলওঁ আগলৈও কেতিয়াবা আপোনালোকক মক টেষ্ট এনেকৈ ধৰণে দি থাকিম কেতিয়াবা 2-এখন ই-বুক আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট মই দিব পাৰোঁ কিন্তু ক্লাছৰ এই PDF-বোৰ আকৌ আপোনালোকক মই টেলিগ্ৰামত দি পানি বা আপোনালোকৰ পৰা পইচা লৈ মই এইবোৰ কাম নকৰোঁ দেই চ' ক্লাছৰ PDF-সমূহ ক্লাছকেইটা চাইছে নিজে নোটছ বনাব সেইটো কৰিব কিন্তু এতিয়া এপেক্স বেংকৰ PDF-সমূহ আপোনালোকে লাগে বুলি কৈ আছে তো আমাৰ ডেছক্ৰিপশ্যনতে এটা আমাৰ হোৱাটছআপ নাম্বাৰ আছে তো সেই হোৱাটছআপ নাম্বাৰটোতে আপোনালোকে মেছেজ এটা কৰি দিব এপেক্স বেংকৰ কাৰণে PDF-সমূহ আমাক লাগিছিলে গোটেই PDF-সমূহ ফ্ৰীকৈ পাই যাব আৰু যদি আপোনালোকে মক পেপাৰসমূহ ল'ব বিচাৰিছে তেতিয়াহ'লে মক পেপাৰসমূহৰ কাৰণে 99 ৰুপিজ এটা কিন্তু পে'মেণ্ট কৰিব লাগিব ঠিক আছে সেইখিনি কথাই আৰু বাৰু যি নহওক বেয়া নাপাব মই অকণমান চাগে বেয়াকৈ ক'লোঁ বেয়াকৈ কোৱা নাই আচলতে মই একচুৱেলি কথাবিলাক তেনেকৈ কওঁ আৰু কি হয় PDF কালেক্টৰবিলাক মই প্ৰকৃততে বেয়া পাওঁ আচলতে এইটোৰ পৰা একো লাভ যিহেতু নহয় গতিকে সেইটোৰ লগত সময় নষ্ট কৰি একো লাভ নাই তথাপিও আপোনালোকে আমাৰ ভিডিঅ'জবিলাক ভাল পাইছে কণ্টেণ্টবিলাক ভাল পাইছে কুৱেশ্যনছবিলাক ভাল পাইছে চ' সেইটো আচলতে আপোনালোকৰ এটা ছাপোৰ্ট আৰু সেই ছাপোৰ্টটোৰ কাৰণে ভাল লাগিছে এই ধৰণে কমেণ্টসমূহ কৰি থাকিব ডেফিনেটলি আমি সহায় কৰিম এতিয়া PDF-সমূহ কেনেকৈ পাব মই কৈ দিলোঁ ফোন নাম্বাৰটো আপোনালোকে হোৱাটছআপৰ যিটো ফোন নাম্বাৰ সেইটো ডেছক্ৰিপশ্যনত আছে তাতে ফোন নকৰিব তাতে আপোনালোকে মেছেজ এটা দি দিলেই দি দিব আমাৰ ছাৰে গোটেইখিনি আপোনালোক শ্বেয়াৰ কৰি দিব ঠিক আছে চ' ইমানখিনিয়ে আৰু বিশেষ নকওঁ মাত্ৰ যদি PDF-সমূহ লাগে তেতিয়া সেই তাতে হোৱাটছআপত মেছেজ এটা কৰি দিলেই হ'ব দেই ইমানেই আছিলে ভিডিঅ'টো থেংক ইউ